মানৱ সমাজত লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ বালিপৰাৰ ঢেকেৰী গাঁৱত। চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ঢেকেৰী গাঁৱত এটি কণমানি শিশুক ধৰ্ষণৰ দৰে কাণ্ড সংঘটিত কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একেখন গাঁৱৰে তথা শিশুটিৰ খুৰাকৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ অভিযোগ। উল্লেখ্য যে শনিবাৰে দিনৰ প্ৰায় 1 বজাত শিশুৰ খুৰাক ইকবাল বাহাৰে নিজা বাসগৃহত এই অপকৰ্মটি সংঘটিত কৰে। ঘটনাৰ সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত অভিভাৱকে দিয়া এজাহাৰৰ ভিত্তিত অভিযুক্ত কিশোৰ ইকবাল বাহাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে শিশুটিক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। অভিযুক্ত কিশোৰজন বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। আজি পুৱা প্ৰায় 11টামান বজাত আমাৰ গাঁৱৰে এজনী দেৱ শিশু প্ৰায় 3 বছৰীয়া বয়সৰ এজনী শিশু তাৰ সম্পৰ্কৰে খুৰাকে ইকবাল বাহাৰ নামৰ সেই খুৰাকে তাক অসামাজিক এটা কাম কৰিছে আৰু যেটো মাকে গম পালে বাপেৰে গম পোৱাৰ পিছত আমাৰ গাঁৱৰ মানুহক অৱগত কৰিলে। আমাৰ গাঁৱৰ মানুহে লগে লগে থানালৈ খবৰ দিলে। বাপেক আহি থানাত এজাহাৰ দিছে। ইতিমধ্যে আমাক চাৰিদুৱাৰ আৰক্ষী চকীয়ে ইতিমধ্যে আমাক আশ্বাস দিছে যে উচিত তদন্ত হ'ব বুলি। আৰু ল'ৰাজনৰ নাম হ'ল ইকবাল বাহাৰ। আৰু আমি এই আপোনালোকৰ মাধ্যমেৰে আমি সমূহ কৰ্তৃপক্ষক আমি জনাব বিচাৰিছো যে আৰক্ষী প্ৰশাসন আৰু সমূহ কৰ্তৃপক্ষক জনাব বিচাৰিছো যে আমি ইয়াৰ উচিত তদন্ত বিচাৰিছো আৰু উচিত তদন্ত কৰি ল'ৰাজনক কঠোৰ শাস্তি দিবলৈ আমি আহ্বান জনাইছো। হয়, ইতিমধ্যে এজাহাৰ দিয়া হৈছে। মোৰ ছোৱালীজনী 3 বছৰ উঠিয়া 3 বছৰ বয়স হৈছে। মোৰ খুৰাৰ ল'ৰাৰ ৰেপ কৰিছে ইকবাল বাহাৰ হয় তাৰ নাম। ঘটনাটো মানে কি ছোৱালীজনী একেলগে খাই আছে চবৰ লগত চাহ খাই আছে। তাৰপিছত ইয়াৰ পৰা মাতি নি পেলাই ঘৰত নি পেলাই ৰুমত দৰ্জা লগাই দিলে। দৰ্জা লগাই চিঞৰিছে, ছোৱালীজনী ফটকে চিঞৰিছে। চিৰিত তাৰ মাখন দৌৰি গৈছে, দৰ্জা খুলিছে। দৰ্জা খুলি মানে পেণ্টটো খোলা পাইছে আৰু পিছপিনে যে ওলাইছে, ওলোৱাৰ পিছত পিছপিনে চাইছে তেজ ওলাই আছে। তাৰপিছত ল'ৰাটো দৌৰিব লৈছে, ল'ৰাটো দৌৰ মাৰি পলালে। ল'ৰাটো ইকবাল বাহাৰ নাম। থানাত পিছত সিয়ে নিজে থানাত আহিছে। থানাত আহি পেলাই থানাত আহিলে আমাৰ গ্ৰেপ্তাৰ কৰিছে। মানে থানাতে এতিয়া জিম্মা হৈ আছে থানাত। ইকবাল বাহাৰ তাৰ ঢেকেৰী গাঁও। তাত 15 মান হ'ব। এজাহাৰ দিয়া হৈছে। আমাৰ পিছত মেডিকেল কৰা হৈছে, ছোৱালীজনীক মেডিকেল কৰা হৈছে, এজাহাৰ দিয়া হৈছে।